হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা আপোনালোকৰ কাৰণে ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল বইল লোকেল চিকেন, আৰু এইটো কেনেকৈ মই তেল নিদিয়াকৈ বনাম বইল কৰি আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ। এয়া মই আলু কাটি লৈছোঁ, পিঁয়াজ কাটি লৈছোঁ সৰুকৈ, আৰু বিলাহী কাটি লৈছোঁ, লগতে আদা নহৰু থেতেলিয়াই লৈছোঁ। মই কুকাৰতে বনাওঁ বেছিভাগ চিকেন, তো মই কুকাৰটো বহাই লৈছোঁ আৰু জুইটো একদম ষ্টিমত দিব। আৰু শুকান কুকাৰটোত মই প্ৰথমতে গোটা জিৰা অকণমান দিলোঁ, সেইখিনি অকণমান ভাজিলোঁ। তাৰপিছতে চিকেনখিনি দি দিছোঁ। চিকেনখিনিও অকণমান টাইম ভাজিছোঁ তাৰে লগত। তাৰপিছতহে বিলাহী আৰু কেঁচা জলকীয়া, যদি বেছি খাই বেছি দিব পাৰে, কম খালে কম দিব পাৰে। মই এটাই দিছোঁ। দি পেলাই আৰু অকণমান ভাজিছোঁ। অকণমান টাইম ভজা যোৱাৰ পিছতে মই কাটি থোৱা আলু আৰু পিঁয়াজখিনি ওপৰত দি দিছোঁ। তাৰপিছত আকৌ ভাজিছোঁ। যিমানে মানে ভাজিব সিমানে বেছি টেষ্ট হ'ব। তাৰপিছতে মই এনেকুৱা ভাজি তাৰপিছত দি দিলোঁ জালুকৰ গুড়ি অকণমান। আপোনালোকে যদি গোটা জালুক দিব বিচাৰে সেইটোও দিব পাৰে, আৰু যদি কিবা মছলা ইউজ কৰিব বিচাৰিছে সেইটো কৰিব পাৰে। মই কিন্তু বইল কাৰণে ইমান বেছি মছলা ইউজ কৰা নাই। আৰু এয়া নিমখ দি দিলোঁ। কিমান পৰিমাণে নিমখ খায় আপোনালোকে দি দিব। এয়া মোৰ চিকেনখিনি প্ৰায় ভাজা হৈছে, আৰু এতিয়া মই তাত পানী দি দিম। এতিয়া মই প্ৰথমতে পানী দি দিলোঁ তাত, আৰু আপোনালোকে যিমানটো জোল লাগে মানে সিমানখিনি পানী দিব পাৰে, একদম বেছিও নিদিব। মই দি দিছোঁ পানী অকণমান, দি পেলাই কেঁচা ধনিয়া অকণমান ছটিয়াই আৰু চিটি মাৰিবলৈ দি দিলোঁ। 3টা চিটি মৰাৰ পিছতে মই ঢাকনখন খুলি পেলাই অকণমান গৰম মছলা দি দিলোঁ তাত, আৰু লগতে কাটি থোৱা ধনিয়া অকণমান আছিল, মই ৰাখি থৈছিলোঁ, আৰু সেইখিনিয়ে ধনিয়া আকৌ মই দি দিলোঁ। আৰু দিয়াৰ পিছতে অকণমান উতলিবলৈ দিলোঁ 10-5 মিনিটমান দিলেই হ'ব, তেতিয়া সোৱাদটো আহিব। আৰু এয়া মোৰ লোকেল চিকেন হৈ গ'ল, আৰু খাবলৈ খুবেই টেষ্টি হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব এবাৰ। আজিৰ ভিডিঅ'টো ইয়াতে এৰিলোঁ। টাটা, বাই বাই।